লাহে লাহে মই বুজিলো যে বিটিসিত কিবা যদি আঁচনি পাব লাগে প্ৰথমতে ভিসিডিসিৰ মূৰত তেল মাৰিব লাগে হয় না নহয় তাৰ মানে বিটিসিত প্ৰধানমন্ত্ৰীৰো অধিকাৰ নাই মুখ্যমন্ত্ৰীৰো নাই বিটিসিৰ চিফু নাই ইয়াতে আঁচনি পাবৰ কাৰণে ভিসিডিসিৰ মূৰত তেল ঢালিব লাগে এতিয়া কোনো পাৰ্টিয়ে ভিসিডিসিৰ কথা ক'ব নোৱাৰে কাৰণ তেওঁলোকে ভিসিডিসিক ভয় কৰে কিন্তু বিজেপিয়ে ভিসিডিসিক ভয় নকৰে আৰু সেই কাৰণে আমি এনেকুৱা ব্যৱস্থা কৰিব লাগিব যাতে অৰুণোদয় লাখপতি বাইদেউ চৰকাৰী চাকৰি বিটিসিৰ ৰাইজে ডাইৰেক্টলি পাব পাৰে ভিসিডিসিৰ মূৰত তেল ঢালিব নালাগে ঠিক কৈছো নে নাই মই আজি অৰুণোদয় পাবৰ কাৰণে ভিসিডিসিক ফৰ্মখনৰ কাৰণে 200-300 টকা দিব লাগে ঘৰ বনাবৰ কাৰণে প্ৰধানমন্ত্ৰীৰ ঘৰ বনাবৰ বাবে ভিসিডিসিক টকা দিব লাগে নহলে ঘৰ নাপায় আৰু আমাৰ দুখীয়া মানুহ সদায় দুখীয়া হৈ থাকে সেই কাৰণে এবাৰ যদি কোকৰাঝাৰত বিজেপিৰ চৰকাৰ আহে এই ভিসিডিসিৰ দালালি সদায় কাৰণে বন্ধ কৰি দিয়া হ'ব সদায় কাৰণে বন্ধ কৰি দিয়া হ'ব কাৰণ ভিসিডিসি আমাৰ মালিক নহয় আজি প্ৰধানমন্ত্ৰীয়ে টকা দিছে ঘৰ বনাব গৰীব মানুহে পাব লাগিব আজি অৰুণোদয় টকা মই দিছো গৰীব মানুহে পাব লাগিব ইয়াত ভিসিডিসিৰ দালালি নচলিব শ্ৰদ্ধা ৰাইজ আজি বিটিসিৰ দুখীয়া মানুহখিনি চৰকাৰী আঁচনিৰ পৰা বঞ্চিত হৈ আছে আজি আমাৰ বিটিসিৰ সকলো স্তৰৰ মানুহে অধিকাৰৰ পৰা বঞ্চিত হৈ আছে কোনোবাৰ বোলে মাটি নাই কাৰোবাৰ বোলে অৰুণোদয় নাই কাৰোবাৰ বোলে ঘৰ নাই মই এটাই ক'ব পাৰো এবাৰ মাত্ৰ বিটিসিত বিজেপিৰ চৰকাৰ আনি দিয়ক ইয়াত কোনো দ্বিতীয় শ্ৰেণীৰ নাগৰিক নাথাকিব সকলো প্ৰথম শ্ৰেণীৰ নাগৰিক হ'ব সকলো প্ৰথম শ্ৰেণীৰ নাগৰিক হ'ব সকলো আই মাতৃয়ে অৰুণোদয় পাব সকলো আই মাতৃয়ে লাখপতি বাইদেউৰ টকা পাব আৰু আমাৰ 26টা জনগোষ্ঠীৰ ৰাইজে মাটিৰ অধিকাৰ পাব আমাৰ বিটিসিত বড়ো ৰাভা শৰণীয়া কছাৰী ঠেঙাল কছাৰী বৰ্মন কছাৰী আমাৰ কোচ ৰাজবংশী আমাৰ নাথ যোগী বঙালী ভাষী আদিবাসী আমাৰ ইয়াতে গোৰ্খা হিন্দী ভাষী সকলো লোক বাস কৰে আৰু এবাৰ যদি বিজেপিৰ চৰকাৰ আহে সকলোৱে সমান অধিকাৰ লাভ কৰিব সকলোৱে চৰকাৰী আঁচনিৰ সুবিধা লাভ কৰিব শ্ৰদ্ধা ৰাইজ মই এনেই কোৱা নাই মই যি কওঁ তাক মই সদায় কৰিবৰ বাবে চেষ্টা কৰোঁ